নমস্কাৰ জ্ঞান গুৰুকুলৰ ফেচবুক পেজৰ পৰা আমি আজি লাইভ আহিছোঁ এক বিশেষ কাৰণ মানে ইতিমধ্যে অসমত আমি দেখিলোঁ যে আমাৰ অসমত ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলসমূহ দিছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কলেজত এতিয়া এডমিশ্যন ল'বৰ বাবে বেলেগ বেলেগ ষ্ট্ৰীমত এডমিশ্যন ল'বৰ বাবে আৰম্ভ কৰিছে সকলোৱে কিছু কথা জানে যে তেওঁলোকে ভৱিষ্যতটো কিদৰে গঢ়িব ঠিক আছে সেইমতে তেওঁলোকে নিজে নিজে কোনবিলাক ক্ষেত্ৰত যাব সেই সম্বন্ধে কিছুমানে হয়তো কিছু কথা ভাবিছে তাৰ লগতে এটা কথা দেখা যায় যে বহুতো ক্ষেত্ৰত এইটো প্ৰব্লেম হয় যে তেওঁলোকে ভালদৰে নাজানে যে কোনটো ক্ষেত্ৰত কোনটো ছাবজেক্টৰ ক্ষেত্ৰত কি কি স্কোপ আছে বা কেনেধৰণৰ সুবিধা আছে কেনেধৰণে তেওঁলোকে সেই ছাবজেক্টটো পঢ়িব লাগিব কেনেধৰণে আগুৱাই যাব লাগিব গতিকে সেই ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সমস্যা হোৱা আমি সন্মুখীন হোৱা দেখিবলৈ পাওঁ সেইকাৰণে আজি আমি জ্ঞান গুৰুকুলৰ তৰফৰ পৰা এক অনুষ্ঠান আমি আয়োজন কৰিছো যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পিছত এই ক্ষেত্ৰত কমাৰ্চ ছেকশ্যন আৰু আৰ্টছ ছেকশ্যনত যিখিনি প্ৰব্লেমৰ সৃষ্টি হয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে সেইসমূহ তেওঁলোকে কেনেদৰে সন্মুখীন হ'ব গতিকে প্ৰথমে আমি কথা পাতিম যে কমাৰ্চ ছেকশ্যনত মেট্ৰিকৰ পিছত তেওঁলোকে কি কি স্কোপ আছে বা হায়াৰ ছেকেণ্ডাৰীৰ পিছত কি কি স্কোপ আছে তো তাৰ বাবে আজি আমাৰ লগত উপস্থিত আছে তিনিগৰাকী বিশেষ ব্যক্তি মই প্ৰথমে তেওঁলোকক চিনাকি কৰি দিবলৈ ওলাইছো প্ৰথমে মানস প্ৰতিম গোস্বামী হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2013 বৰ্ষত অসমৰ ভিতৰতে তেখেতে 10ম স্থান অধিকাৰ কৰিছিল আৰু তাৰ লগতে মানসে 2015 চনৰ কমাৰ্চৰ পৰা অসমৰ ভিতৰতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেখেতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় তাৰ লগতে মানস এগৰাকী খুব ভাল কুইজাৰ আৰু তেওঁ লগতে বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এম.কম কৰি আছে তো আজি যিখিনি ষ্টুডেণ্ট কমাৰ্চ ছেকশ্যনৰ যিখিনি আগ্ৰহী শিক্ষাৰ্থী আছে তেওঁলোকক মানসে ক'ব যে কিদৰে কমাৰ্চ ছেকশ্যনটোত নতুন নতুন অপশ্যন আছে যে তেওঁলোকে ভৱিষ্যতে কি কি ধৰণে আগবাঢ়ি যাব পাৰে কি কি পঢ়িব পাৰে ওকে চ' সেই সম্বন্ধে মানসে কিছু বক্তৃতা আগবঢ়াব গতিকে মই এতিয়া মানসৰ কানেকশ্যনটো কাটি গৈছিল আমি ট্ৰাই কৰি আছো মানসৰ লগত পুনৰ জড়িত হ'বলৈ মানস লাইভ আহিছে গতিকে মই মানসক এইবাৰ অনুৰোধ জনাম যে তেওঁ নিজৰ বক্তৃতাটো প্ৰদান কৰক ক্ষমা কৰিব আকৌ এবাৰ ৰিপিট কৰিলে ভাল পাম মই কাটি গৈছিলে মাজতে হয় মানসক মই এতিয়া অনুৰোধ জনাইছো যে তেওঁ ক'বলগীয়া কথাখিনি যেন তেওঁ এতিয়া আৰম্ভ কৰে তেখেতৰ বক্তৃতা যেন প্ৰদান কৰে তাৰ বাবে মই মানসক অনুৰোধ জনাইছো ঠিক আছে ধন্যবাদ জ্ঞান গুৰুকুললৈ শুভেচ্ছা যাচিছো এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে যথেষ্ট জৰুৰী আচলতে অসমত কেৰিয়াৰ কাউন্সিলিং বা এনেকুৱা এটা বিষয়ৰ যথেষ্ট গুৰুত্ব আছে কিন্তু সিমান এটা গুৰুত্ব দিছে যেন মোৰ ভাৱ নহয় কাৰণ এতিয়াও আমি যেতিয়াই টিভি অন কৰো যেতিয়া আমাৰ ৰিজাল্টসমূহ ঘোষণা কৰে বহুতকে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে আচলতে বহুত বেছি অধ্যয়ন কৰি পেলাই ডিচিশ্যন এটা নলয় যেন লাগে তেওঁলোকে হয়তো ডক্টৰ বা ইঞ্জিনিয়াৰ বা যিখিনি আমি সচৰাচৰ দেখি থাকো প্ৰফেচাৰ IAS অফিচাৰ কিন্তু তাৰ বাহিৰেও অন্যান্য বহুতো আচলতে অপৰচুনিটি আছে মোক শুনি আছে নিশ্চয় শুনা পাই আছেনে হয় মই যিহেতু বাণিজ্য শিক্ষাৰ বিষয়ে ক'বলৈ মোক আজি সুবিধাকণ দিছে গতিকে মই এটা হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড এটা দি ল'ব খুজিছো যে অসমত বাণিজ্য শিক্ষা আচলতে বহুখিনি কিয় পিছপৰা বা ইয়াৰ এটা ঐতিহাসিক কাৰণ আছে আমি যদি চাওঁ 1901 চনত যেতিয়া কটন কলেজখন স্থাপন হৈছিলে আৰ্টছ বা ছায়েন্সৰ তেতিয়াই মানে আৰম্ভণি তেনেকে আমি ধৰি ল'ব পাৰো কিন্তু এখন পূৰ্ণ পৰ্যায়ৰ কমাৰ্চ কলেজ হোৱালৈকে আমি কিমান বছৰ ৰ'ব লগা হ'ল সেইটো আমি সকলোৱে জানো 1962 চনতহে গুৱাহাটী কমাৰ্চ কলেজ স্থাপন হৈছিলে 1962 চনত গতিকে 1937 চনত JB কলেজত যদিও ঘুনুক ঘানাককৈ আৰম্ভ হৈছিলে এটা সময়ত ICOM বুলি এটা সাব কোৰ্চ আছিলে যিটো গুৱাহাটী ইউনিভাৰ্চিটি আৰু প্ৰাগজ্যোতিষ কলেজে চলাইছিলে সেইটো উঠাই দিয়াৰ সিদ্ধান্ত ললে হাহাকাৰ লাগিল ছাত্ৰ ছাত্ৰীৰ মাজত আৰু তেওঁলোকে প্ৰচেষ্টা ললে যে এখন পূৰ্ণ পৰ্যায়ৰ কলেজ লাগে আৰু তেনেদৰে আৰম্ভ হ'ল গুৱাহাটী কমাৰ্চ কলেজ গতিকে আপুনি ভাবি চাওক 1901 চনৰ কটন কলেজ আৰু 1962 চনৰ গুৱাহাটী কমাৰ্চ কলেজ গতিকে এটা 62 বছৰীয়া গেপ অৰ্থাৎ অসমৰ কমাৰ্চ শিক্ষা আমি সেনেদৰে চাবলৈ গ'লে দেখিব যে প্ৰায় 6টা দশক পিছ পৰি আছে কমাৰ্চ শিক্ষা গতিকে ঠিক আছে বাৰু এইখিনি কৈ লোৱাৰ পিছত আৰু এটা কথা কওঁ যে এটা সময়ত আমাৰ অসমীয়াসকলৰ ধাৰণা আছিল যে এটা মুষ্টিমেয়
শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েহে কমাৰ্চ পঢ়ে, অসমীয়া ছাত্ৰ ছাত্ৰী আচলতে কমাৰ্চ নপঢ়ে, তেনেকুৱা এটা ধাৰণা আছিলে। গতিকে সেইটো আচলতে সম্পূৰ্ণ ভুল বুলি ক'ব লাগিব। গতিকে এতিয়া এটা কথা কওঁ যে কমাৰ্চ কলেজৰ আজিকালি বৰ্তমান কমাৰ্চৰ ভাল কি মোৰ মতেৰে যে চাকৰিৰ যিটো প্ৰত্যাশী আমাৰ অসম ভাৰতত নিবনুৱাৰ সমস্যা সকলোৱে জানো, চাকৰিৰ প্ৰত্যাশী আমি দেখি পাম যে বিভিন্ন মানে বেলেগ যিবিলাক কোৰ্চ আছে তাত নিবনুৱাৰ সংখ্যাটো আৰু বিকম কৰি পেলাই আমি যিটো যদি ছাত্ৰ ছাত্ৰী নিবনুৱাৰ সমস্যা চাওঁ অলপ কম যেন লাগে। কাৰণ আজিকালি বহুত বাণিজ্যিক প্ৰতিষ্ঠান হৈ গৈছে, তেওঁলোকে তাৰমানে বিকম, নৰ্মেল বিকম বা BBA, MCom, MBA তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক ল'বলৈ ভাল পায়। গতিকে ইঞ্জিনিয়াৰ এজনক ল'লে হয়তো অসুবিধা আছে কিছুমান ক্ষেত্ৰত। গতিকে বিকম কৰিয়ে আচলতে চাকৰি পোৱাৰ যথেষ্টখিনি সুবিধা আজি ভাৰতত বিভিন্ন পৰ্যায়ত আছে। গতিকে বাণিজ্য শিক্ষাৰ ক্ষেত্ৰত এইটো এটা ভাল মই মানে সুবিধা বুলি ভাবো। এতিয়া যদি অকণমান স্পেচিফিক কৰো যে হাই ছেকেণ্ডাৰী আগতে আমি মেট্ৰিকৰ কথালৈকে আহিছো, মই মেট্ৰিকৰ পাছতে আমি সকলে বহুতে চিন্তা কৰে যে কমাৰ্চটো কি বা কেনেকুৱা হয়, কাৰণ স্কুলীয়া লেভেলত কমাৰ্চৰ একো শিকোৱা নহয়। আমি যদি চাওঁ যে বিজ্ঞানৰ কথা আমি ফিজিক্স কেমেষ্ট্ৰি স্কুলত পঢ়ো, বুৰঞ্জীৰ কথা বা হিষ্ট্ৰীৰ কথা, আৰ্টছৰ ছাবজেক্ট বিলাকৰ এটা সম্যক ধাৰণা আমি স্কুলতে পাওঁ, কিন্তু কমাৰ্চ শিক্ষাৰ ধাৰণা আমি নাপাওঁ। আৰু শেহতীয়াভাৱে কাউন্সিলে এটা নিৰ্দেশনা দিছে যে কমাৰ্চ শিক্ষাটোকো স্কুলীয়া পৰ্যায়ত নৱম দশমত ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। শুনা পাই আছেনে মোক? হেল্ল', শুনা পাই আছো। হয়, শুনি আছেনে? শুনি আছো। হেল্ল', হেল্ল', হয়, শুনি আছো। মই ঠিক আছে, মানৱ মই কৈ আৰম্ভ থাকা। কৰোঁ। হয়, পুনৰবাৰ আৰম্ভ কৰিছো। মানে মেট্ৰিকৰ সময়ত আমি কিছুমান আইডিয়া নাপাওঁ আচলতে কমাৰ্চতনো কি চাবজেক্ট আছে। এতিয়া বিজনেছ ষ্টাডিজে হওক, একাউন্টেঞ্চি হওক, তেনেকুৱা চাবজেক্ট বিলাকৰ কোনো ধাৰণা নাথাকে স্কুলীয়া লেভেলত। যদিও এইবাৰ কাউন্সিলে এটা নিৰ্দেশনা দিছে যে ঐচ্ছিক বিষয় হিচাপে লোৱা হ'ব, কিন্তু মই শেহতীয়াভাৱে কোনো আশা দেখা নাই। কাৰণ এতিয়া যিহেতু লকডাউন বা কৰোণাৰ পাছত আৰু চৰকাৰী আচলতে নিযুক্তি কিমান দূৰ হ'ব, কাৰণ স্কুলীয়া পৰ্যায়ত আচলতে কমাৰ্চ শিক্ষাটো শিকাবলৈ এজন স্পেচিয়েলাইজ টিচাৰ লাগিব। গতিকে তেওঁলোকক এপইণ্টমেণ্ট এতিয়া দিয়া হ'ব নে নহয় তেনেকুৱা বহুত কথা আছে। গতিকে স্কুলীয়া পৰ্যায়ত যে কমাৰ্চ শিক্ষাটো হ'ব মই দেখা নাই অনাগত সময়ত। গতিকে আমি এতিয়া এনেকুৱা কেৰিয়াৰ কাউন্সিলিঙৰ একাউন্টেঞ্চি, বিজনেছ ষ্টাডিজ এই দুটা এনেকুৱা চাবজেক্ট যি দুটা কম্পালচৰি, অৰ্থাৎ হাই ছেকেণ্ডাৰীত এই দুটা যোগ হ'বই। হাই ছেকেণ্ডাৰী পৰীক্ষাত যি 5টা চাবজেক্ট যোগ হয় তাৰে এই দুটা যোগ হ'ব, লগত অসমীয়া বা অল্টাৰনেটিভ ইংলিছ আৰু এখন জেনেৰেল ইংলিছ। তাৰ লগত আপোনালোকে ল'ব পাৰে হয়। অৱশ্যে মই 2015 চনতে পাছ কৰিছো, গতিকে এতিয়া যদি কিবা কিবি সলনি হৈছে গতিকে মই নাজানিম। আমাৰ লগত এগৰাকী নেৰিমৰ প্ৰবক্তা অৰ্চনা হালৈ আছে, তেখেতে যদি মোৰ ভুল হয় তেওঁ যাতে শুধৰাই দিয়ে তাৰ বাবে অনুৰোধ জনাইছো। ইকনমিক্সৰ লগতে বেংকিং, কমাৰ্চিয়েল মেথছ আৰু মেথছ তেনেকুৱা 3টা বিষয়ৰ মাজৰ পৰা এটা চাবজেক্ট ল'ব লাগে। আৰু তেনেদৰে যদি আমি চাওঁ যে যিসকলৰ স্কুলীয়া পৰ্যায়ত ঐচ্ছিক গণিত থাকে, অৰ্থাৎ এডভান্স মেথছ, তেওঁলোকৰ লগতে বেংকিং চাবজেক্টটো আচলতে চাবজেক্ট এখন। কিন্তু মই এইখিনিতে এটা কথা কৈ থওঁ, ইকনমিক্স এটা এনেকুৱা চাবজেক্ট, এনেকুৱা বিষয় যি কমাৰ্চৰ আচলতে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিদিনে ইকনমিক্স বিষয়টো লাগে। কিন্তু আচৰিত কথা যে ইকনমিক্সটো আমি মেজৰ লৈ কমাৰ্চত পঢ়িব নোৱাৰো। কমাৰ্চত আপুনি অনাৰ্ছ ল'লে হয় মেনেজমেণ্ট, একাউন্টেঞ্চি বা ফাইনেন্সত ল'ব পাৰিব, কিন্তু ইকনমিক্সত আপুনি মেজৰ লৈ বিকম কৰিব নোৱাৰে। সেইটো আচলতে মই নাজানো কিয়, কাৰণ প্ৰতিটো খোজতে কমাৰ্চৰ প্ৰতিটো স্তৰতে ইকনমিক্স লাগে। গতিকে ইকনমিক্স চাবজেক্টটো যাতে কোনেও উপেক্ষা নকৰে তাৰ বাবে মই অনুৰোধ জনাইছো। যিসকলে পৰীক্ষাৰ সময়ত এমাহ দুমাহ আগত যদি কোনোবাই ভাবে যে মই সেইটো চাবজেক্ট নিদিওঁ, বেংকিঙত মূল মনোযোগ দিম, দিব পাৰে, কিন্তু ইকনমিক্স চাবজেক্টটো আৰম্ভণিৰ পৰাই যাতে উপেক্ষা নকৰে, সেইটো মোৰ পৰা ছাজেশ্যন হ'ব। আৰু তাৰ পাছত যদি আমি জেনেৰেল কৰ্চসমূহৰ ফালে যাওঁ, বহুতে হাই ছেকেণ্ডাৰীৰ পাছতে CS ফালে যাব পাৰে। CPT বুলি এটা পৰীক্ষা আছে, সবিশেষ অৰ্চনা হালৈ বাইদেৱে জনাব। আৰু লগতে জনাইছো যে BBA আৰু MBA যিসমূহ আচলতে প্ৰফেচনেল কৰ্চ বা তেনেকুৱাৰ বিষয়ে জ্যোতিৰ্ময় ৰাজবংশী দা আছে, তেখেতে খুব IIM বেংগলোৰত তেওঁ বৰ্তমান অধ্যয়নৰত, গতিকে তেওঁ মোতকে বহুত ভালকে ক'ব পাৰিব। গতিকে মই জেনেৰেল লাইনৰ বিষয়ে যদি কওঁ, বিকমৰ ক্ষেত্ৰত আমাৰ অসমত 3টা স্পেচিয়েলাইজেশ্যন থাকে, অৰ্থাৎ মেজৰ ল'ব পাৰি একাউন্টেঞ্চি বা মেনেজমেণ্ট বা ফাইনেন্স। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি যিহেতু মই ছাত্ৰ আছিলো, গতিকে সেই প্ৰতিটো চেমিষ্টাৰত আমি কিন্তু এনেকুৱা নহয় যে একাউণ্টছ মেজৰ কাৰণে অকল একাউণ্টছৰে পেপাৰ কৰিছো। আমি ফাইনেন্সিয়েল মেনেজমেণ্টটো পঢ়িব লাগে, প্ৰিন্সিপলছ অফ মেনেজমেণ্টটো এটা সময়ত পঢ়িব লাগে, আৰু এইবিলাক পাছ কৰ্চ নহয়, এইবিলাক যোগ হৈছিলে, এইবিলাক মানে মেজৰ চাবজেক্ট আছিলে। গতিকে আচলতে বিকমৰ যিকোনো এটা মেজৰ ল'লেই কিন্তু আলটিমেটলি পঢ়িব কিন্তু গোটেইখিনিয়ে লাগে আলটিমেটলি। আৰু ভৱিষ্যতে MComত গ'লে আচলতে কি স্পেচিয়েলাইজেশ্যন ল'ম সেইটো ভবাত সুবিধা হয়। মই এতিয়া MComত, যদিও মোৰ একাউন্টেঞ্চি আছিলে বিকমত, কিন্তু এতিয়া মই বৰ্তমান ফাইনেন্সত স্পেচিয়েলাইজেশ্যন লৈ পঢ়ি আছো। গতিকে
এইটো আচলতে বাট এটা দেখুৱাই দিব যে বিকমত কোনটো ছাবজেক্টত আপুনি আগবঢ়া, কোনটো ছাবজেক্টত আপুনি যাব বিচাৰে। বিকম নকৰি কোনোবাই BBA কৰিব পাৰে। BBA কৰিলে অৰ্থাৎ যিসকলে ফাইনেন্স বা মেনেজমেণ্ট, অৰ্থাৎ যাৰ উদ্দেশ্য IIM বা তেনেকুৱা অনুষ্ঠানত গৈ পেলাই MBA কৰা, তেওঁলোকে BBA পঢ়িব পাৰে। কিন্তু BBAতকৈ মই ভাবো বিকমটো বেছি গ্ৰহণযোগ্য বা বেছি ভাল যেন মোৰ অনুভৱ হয়, নহ'ব পাৰে, নাজানো বাৰু। গতিকে আৰু এটা কথা কওঁ যে MCOM কৰি বহুতে সুধিব বিকম কৰিলো MCOM কৰিলো তাৰ পাছত কি। তাৰ পাছত কথাখিনি অপেন হৈ যায়। এজন চায়েন্সৰ নৰ্মেল এজন MSc বুলি যদি কওঁ বা MA কৰা ছাত্ৰ এজনৰ বাবে যিখিনি এভিনিউজ থাকে একেখিনিয়ে কমাৰ্চৰ বাবেও আছে। অৰ্থাৎ আমি যদি কওঁ UPSCৰ বিষয়ে, অৰ্থাৎ কমাৰ্চ ছাবজেক্টটো লৈ পেলাই আপুনি UPSC দিব পাৰে, APSC দিব পাৰে। কিন্তু এই ক্ষেত্ৰত এটা কথা চাব লাগিব, চিলেবাছখন যদি চাই দেখিব যে IPC লেভেলৰ CA যিটো IPC লেভেল তেনেকুৱা গতিকে অকনমান অসুবিধা পাব পাৰে কোনোবাই। অকমান ইন্টাৰনেটৰ অসুবিধা দেখুৱাইছে। শুনা পাই আছে নিশ্চয়? শুনা পাই আছো। হেল্ল' মানৱ? হয়, IPC লেভেলৰ আহে। গতিকে সেইকাৰণে কোনোবাই অসুবিধা পাব পাৰে যে মই কমাৰ্চ লৈ পেলাই UPSC বা APSC দিম নে। সেইটো যদি কোনোবাই CA কৰি আছে তেওঁৰ বাবে যথেষ্ট ইজি। মই উদাহৰণ দিব খুজিছো অসমৰ সংকেত আগৰৱাল। 2017 তেওঁ অল ইণ্ডিয়া ৰেংক 257 আছিল। সংকেত আগৰৱাল তেখেতে গুৱাহাটী কমাৰ্চ কলেজৰে ছাত্ৰ আছিল আৰু টেকনিকেল ইৰৰ কাৰণে মানস আমাৰ পৰা সংযোগ বিচ্ছিন্ন হৈছে। মানসৰ আমি অতি সোনকালে মানসক পুনৰ সংযোগ কৰিবলৈ চেষ্টা কৰিম। ক্ষমা বিচাৰিছো, নেটৱৰ্কৰ কাৰণে কাটি গৈছিলে। চেষ্টা কৰি থকা হৈছে। হয়, সংকেত আগৰৱালৰ কথা কৈ আছিলো, যিয়ে UPSC 257 ৰেংক পাইছে কমাৰ্চ ছাবজেক্টটো লৈ পেলাই। গতিকে তেওঁৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে, ফেচবুকত আপোনালোকে লগ পাব। গতিকে তাৰ পাছতে যদি কওঁ LLBৰ এটা অপশ্যন থাকে, 12ৰ পাছতে ক্লেট দি আপুনি LLB কৰিব পাৰে যিসকলে ল কৰিব বিচাৰে। তাৰ পিছতে PhDৰ কথাটো যদি আহো, যে ভাৰতত এনেকুৱা বহুত ভালে সংখ্যক অনুষ্ঠান আছে। ইভেন IIM বা তেনেকুৱা অনুষ্ঠান বিলাকতো যিসকলে আমাৰ নেট JRF কোৱালিফাই কৰাৰ পাছত, বহুত IIMত অৱশ্যে JRF লাগে, অৰ্থাৎ IIM বেংগালুৰুতে মই জনাত JRF লাগে। গতিকে কমাৰ্চত যদি কোনোবাই JRF ক্লিয়াৰ কৰি তেওঁ IIM বা তেনেকুৱা উচ্চ শিক্ষা প্ৰতিষ্ঠানত গৈ ৰিচাৰ্চ কৰিব পাৰে। তাতে 2 বছৰ মই জনাত ফাউণ্ডেশ্যন কোৰ্চ হয়, তাৰ পাছত তেওঁলোকে ৰিচাৰ্চৰ যাব লাগে। আৰু JRF পালেতো এটা আৰ্থিক চিকিউৰিটিও থাকে। গতিকে তেনেকুৱাখিনি ভাবি ললে আপোনালোকে PhDৰ ফালেও মন মেলিব পাৰে। কমাৰ্চৰ লাইনত PhD যথেষ্ট স্কোপ আছে। একাউণ্টেঞ্চি হওক, ফাইনেন্সৰ এৰিয়াতো যথেষ্ট স্কোপ আছে, মেনেজমেণ্টতো স্কোপ আছে। গতিকে আৰু ভাৰতৰ ভালে সংখ্যক ইনষ্টিটিউশ্যন যদি মই কওঁ, আজি JNUত মই জনাত কমাৰ্চ নাই, কিন্তু JNUত আচলতে কমাৰ্চত থকাহেঁতেন ভাল আছিলে। JNUত কমাৰ্চ নাই মই জনাত। বেনাৰস হিন্দু ইউনিভাৰ্চিটি ভাৰতৰ বৰ্তমান 3rd ৰেংক ইউনিভাৰ্চিটি, তাত কমাৰ্চ শিক্ষা আছে। গতিকে কোনোবাই যদি বিচাৰে তালৈকে যাব পাৰে। এন্ট্ৰেন্স হয়। হায়দৰাবাদ ইউনিভাৰ্চিটি আছে, দিল্লী ইউনিভাৰ্চিটি, তেনেকুৱা যথেষ্টখিনি। নেহু যথেষ্ট ভাল। তাৰ লগতে মই কওঁ অসমৰ তেজপুৰ ইউনিভাৰ্চিটি মাত্ৰ 35 জনমান ছাত্ৰ ছাত্ৰীক তেওঁলোকে বিকমত আচলতে এডমিশ্যন দিয়ে, অৰ্থাৎ এটা ঘৰুৱা শিক্ষা যেন হয় তেজপুৰ ইউনিভাৰ্চিটিত। গতিকে কোনোবাই যদি তেজপুৰ ইউনিভাৰ্চিটিৰ কথা চিন্তা কৰি আছে, হাই ছেকেণ্ডাৰীৰ পাছত তেজপুৰ ইউনিভাৰ্চিটিত অলৰেডি হয়তো ফৰ্ম ফিল আপ আদি হৈ গ'ল। যদি আগন্তুক দিনত যদি কোনোবাই ইচ্ছা কৰে, তেজপুৰ ইউনিভাৰ্চিটি এটা খুব ভাল অপশ্যন বিকমৰ বাবে। তাৰ উপৰি দিল্লী ইউনিভাৰ্চিটি আছে, বেনাৰস হিন্দু ইউনিভাৰ্চিটি আছে, হায়দৰাবাদ ইউনিভাৰ্চিটি, এনেকুৱা যথেষ্ট সংখ্যক ভাল ইউনিভাৰ্চিটি আছে। আৰু বহুতে এটা কথা কয় যে CA কৰি থকাৰ পাছত তেওঁলোকে ভাবে যে CA কৰি আছো গতিকে বিকমটো নকৰো নেকি। সেইটো আচলতে নহয়। একেলগে বিকমো কৰি থাকিব পাৰি, CA কৰি থাকিব পাৰি। গতিকে এটা যেতিয়া কোনোবাৰ এনেকুৱা হোৱা দেখা যায়, বিভিন্নজনক মই নিজে দেখিছো যে CA কৰি থাকোতে কেতিয়াবা CS কৰি থাকোতে টান পায় বা এটা সময়ত তাৰ পৰা বেক কৰিবলগীয়া হয়। কিন্তু তেতিয়া যদি বিকম ডিগ্ৰীটো নাথাকে, তেতিয়া বেছি অথাই সাগৰত কৰিবলগীয়া হয়। গতিকে মই ভাবো গ্ৰেজুৱেশ্যনত নামটো লগাই লৈ পেলাই একেলগে যদি দুটা কৰি থাকিব পাৰে, তেতিয়া বেছি সুবিধা হয় যেন পাওঁ। এইখিনিয়ে মোৰ আচলতে ক'বলগীয়া। বাকী যিখিনি আছে সম্ভৱতঃ মই প্ৰায় 10 মিনিট ললোৱে অলমষ্ট। গতিকে যদি গুঞ্জন হ'ব নিশ্চয়। নাই, তোমাৰ আৰু যদি কিছু ক'ব লগা আছে অকণমান ক'ব পাৰা, ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকৈ। ঠিক শুনা নাই। হেল্ল', তুমি ক'ব বিচৰাখিনি হৈছে তেনেহ'লে। হেল্ল' মানস, শুনিছা? হেল্ল' মানস? হেল্ল' হয়। হেল্ল' আচলতে মাতটো ভাঙি আহিছে, মই একো
গোটেই লাইনটো বুজা নাই আচলতে। তুমি ক'ব বিচৰাখিনি যদি সম্পূৰ্ণ হ'ল তেনেহ'লে আমি পৰৱৰ্তী বক্তাৰ ওচৰলৈ আগবাঢ়িব পাৰোঁ। হেল্ল'। ঠিক আছে, মানসৰ লগত আমাৰ পুনৰ সংযোগ কিছু বিচ্ছিন্ন হৈছে। আমি পৰৱৰ্তী বক্তাৰ ওচৰলৈ আগবাঢ়িছোঁ। আমাৰ লগত আছে অৰ্চনা হালৈ। মোৰ বাবে অৰ্চনা বা চিনাকি মানুহ। তেখেতো এগৰাকী M.Com কৰিছে আৰু M.Com-ৰ লগতে এতিয়া তেখেতে নেৰিমত ফেকাল্টি হিচাপে আছে নেৰিমত। গতিকে আজি আমাক অৰ্চনা বাই কিছু কথা ক'ব যে কমাৰ্চৰ ক্ষেত্ৰত স্পেচিফিকেলি যিবিলাক প্ৰফেচনেল কোৰ্চ আছে সেইসমূহৰ বিষয়ে বা অন্য কিছুমান কথা অৰ্চনা বা আমাক জনাব। গতিকে মই এইবাৰ স্ক্ৰীনখনত অৰ্চনা বাৰ বাবে আগবঢ়াই দিছোঁ। হয়, ধন্যবাদ। নমস্কাৰ, ধন্যবাদ গুঞ্জন। ইতিমধ্যে মেনশ্যন কৰিলে যে মোৰ ভাইটি হয়। অকে, মোৰ আজিৰ ক'বলগীয়াখিনি হ'ল যে যদি এতিয়ালৈকে যিমানখিনি ষ্টুডেণ্টছ আছে যে যোনে HS কমপ্লিট কৰিছে কমাৰ্চত, তেতিয়াহ'লে তেওঁলোকে এতিয়া কি কৰিব লাগে? চ' ফাৰ্ষ্ট কথা, তেওঁলোকে এতিয়া কি কৰিব লাগে যে ডিটাৰমাইণ্ড হ'ব লাগে যে এতিয়া আমি নেক্সট কি কৰিব লাগে। ঠিক আছে, চ' তাৰ কাৰণে ফাৰ্ষ্ট ইতিমধ্যে আমাৰ মানস প্ৰতিমে কৈ উঠিছে যে হয় জেনেৰেল কোৰ্চেছ আছে BCom, BBA, দেন BBA, LLB, BCom, LLB, all those courses are available for the commerce students. Okay, so now আৰু কিছুমান courses আছে like তোমাৰ integrated M.Com, BCom plus M.Com, যিটো 5 years কাৰণে হয়। যেনে সাধাৰণতে BBA, BCom বা এই কোৰ্চবোৰ কি হয় 3 বছৰৰ হয় আৰু UG কোৰ্চ হয়। ইণ্টিগ্ৰেটেড কোৰ্চসমূহ কি হয় 5 বছৰৰ কাৰণে হয়। BBA, LLB, BCom, LLB, দেন BCom প্লাছ M.Com, যিটো 5 বছৰৰ কাৰণে হয়। আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিও অলৰেডি এইটো কোৰ্চ অফাৰ কৰি আছে। চিলেবাছটো প্ৰায় ছেইম থাকে। যে চিলেবাছ কি হয় সাধাৰণতে একাউণ্টিং, দেন কৰ্পৰেট একাউণ্টিং থাকে, ফাইনেন্সিয়েল একাউণ্টিং থাকিব, ফাইনেন্সিয়েল মেনেজমেণ্ট পেপাৰ এখন থাকিব, দেন আৰু টেক্সেশ্যন পেপাৰ থাকিব, ৰেগুলেটৰী ফ্ৰেমৱৰ্ক পঢ়িব লাগিব। চ' এই আটাইবোৰ কি হয় একেলগে BCom প্লাছ M.Com-ত ইণ্টিগ্ৰেটেড কোৰ্চটোত কি কৰা হয় সংলগ্ন কৰা হয়। ইয়াৰ পিছত মই ক'ব বিচাৰিছো যে আৰু আন কিছুমান আছে যে জেনেৰেলি কমাৰ্চ বুলি ক'লে যেতিয়া আমি মেট্ৰিক পাছ কৰো লগে লগে কি হয়, ঠিক আছে কমাৰ্চ ল, কমাৰ্চ লৈ উঠি কি কৰিবা? যদি কোনোবাই সুধে কি কৰিবা কমাৰ্চ লৈ উঠি, নাই CA কৰিম বুলি ভাবিছো যদি HS-ৰ ৰিজাল্টটো ভাল হয়। ঠিক আছে, তো CA কৰিম বা CS কৰিম। চ' CA কৰিম, CS কৰিম, সেইটো কেনেকে কৰিব পাৰি? ঠিক আছে, তো CA বা CS সাধাৰণতে কি হয় যে হয় জব কমপ্লিট কৰাৰ লগে লগে, কোৰ্চটো কমপ্লিট কৰাৰ লগে লগে ভাল চাকৰি এটা পাই যাম। জব চিকিং বুলি যিটো কয়, আমি জব চিকিং হয় যে আচ্ছা গ্ৰেজুৱেশ্যন কৰিলো বা HS কমপ্লিট হ'ল, গ্ৰেজুৱেশ্যন কৰিলো, দেন আমাক লগে লগে কি লাগে, ইমিডিয়েটলি কি লাগে, জব লাগে। ঠিক আছে, তো CA আৰু CS সাধাৰণতে এই উদ্দেশ্যটো লৈ পেলাই কৰা হয় যে আমাক জব লাগে। তো সেইটো কাৰণে কি হয় যে কি কৰিব লাগে, কুৱেশ্যন আহে যে BCom কৰি উঠি CA কৰিম, CS কৰিম, নে BCom নকৰাকৈ মই CA বা CS কৰিম। চ' যদি BCom কৰি উঠি পেলাই কৰিম বুলি ভাবিছে তেনেহলে কি কৰিব লাগিব যে CS-টো এতিয়া CA বা CS-টো এগেইন ফৰ 3 years আহিব। ঠিক আছে, আকৌ যদি BCom নকৰি ডাইৰেক্ট HS কমপ্লিট কৰাৰ লগে লগে ভাবিছা যে হয় মই এতিয়াৰ পৰাই CA বা CS-ৰ কাৰণে প্ৰিপাৰেশ্যন কৰো আৰু মই এইটো কমপ্লিট কৰিম। চ' সেই তেনেকুৱা হলে কি হ'ব, এইটো কাৰণে জেনেৰেলি CA-ৰ কাৰণে 4.5 years চামথিং তেনেকুৱা হয়। কিন্তু যদি ফাৰ্ষ্ট এপিয়াৰেঞ্চ যদি তুমি ক্লিয়াৰ কৰিব নোৱাৰা এক্সামটো, তেনেহলে কি হ'ব, এইটো টাইম পিৰিয়ডটো অকমান বাঢ়িব পাৰে। চ' CA-ৰ কাৰণে কি হয় 4টা লেভেল থাকে। তোমাৰ এতিয়া ফাৰ্ষ্ট লেভেলটো কথা ক'ম, যিটো ফাউণ্ডেশ্যন এন্ট্ৰেন্স টেষ্ট হয়, ICAI কণ্ডাক্ট কৰে টেষ্টটো। আৰু তাৰ কাৰণে কি কৰিব লাগে, আগতে আমি এইটোক CPT বুলি কৈছিলো। CPT টেষ্ট হয়, যিটো MCQs বেছড কুৱেশ্যন হয়, 50টা কুৱেশ্যনছ থাকে। চ' প্ৰিপাৰেশ্যন কেনেকে কৰিব লাগে তাৰ কাৰণে। আৰু এক্সামবোৰ সাধাৰণতে কি হয় যে মে' মাহত
দুটা বছৰত দুটাকে হয় এন্ট্ৰেন্স টেষ্ট, এটা মে বা জুন মাহত হয় আৰু এটা নৱেম্বৰ বা ডিচেম্বৰত হয়। সো নৱেম্বৰ এতিয়া কি হৈছে, এইটোতো এতিয়া জুন মাহ, তো এক্সাম হ'ব লাগিছিলে কেতিয়া, নৱেম্বৰত, আৰু সাধাৰণতে কি হয় জুন মাহত ৰেজিষ্ট্ৰেশ্যন কি হয় প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয়। কিন্তু যিহেতু পেণ্ডেমিক আউটব্ৰেকৰ কাৰণে কি হৈছে যে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কি কৰিছে, ৰিচিডিউল কৰা হৈছে, এইটো তোমাৰ আগষ্টলৈকে এক্সটেণ্ড কৰা হৈছে। চ' কোনোবাই যদি বিচাৰিছে, ভাবি আছে এতিয়াও যে মই CA কৰো নেকি, CS কৰো নেকি, তেতিয়াহ'লে টাইম হৈছে, বা আগষ্টলৈকে টাইম আছে ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে। চ' এন্ট্ৰেন্স নৱেম্বৰত হ'ব, তো তাৰ আগত 4 মাহ টাইম থাকে, বা যিহেতু এতিয়া পষ্টপন কৰা হৈছে এক্সামবোৰ, তো অলপ ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱা পাব পাৰে। চ' তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। চ' মেইন কথাটো কি হয় যে ডিটাৰমাইণ্ড হোৱা, কি কৰিম, মই BCom কৰিম, মই BBA কৰিম, মোক CA লাগে, CS লাগে, কি কৰিম, ডিটাৰমাইণ্ড হ'ব লাগে। এনেকুৱা নহয় যে মই হ'ব ডিগ্ৰী এটা লৈ থৈ দিম, দেউতাই কৈছে পঢ়িব লাগে, মায়ে কৈছে পঢ়িব লাগে, কি কৰিম একচুৱেলি, তেনেকুৱা হ'ব নালাগে। ডিটাৰমাইণ্ড হ'ব লাগে যে মই একজেক্টলি এইটোৱে কৰিম, CS কৰিম, CS কৰি মই জবৰ কাৰণে এপ্লাই কৰিম, বা মই BCom কৰিম, BCom কৰি তাৰপাছত মই MCom কৰিব পাৰো। য়েছ, BCom ৰ পাছত MBA কৰিব পাৰি, ৰিগাৰ্ডিং MBA এণ্ড অল দোজ কোৰ্চেছ, BBA এণ্ড MBA আমাৰ জ্যোতিৰ্ময় ৰাজবংশী আছে, তেওঁ ভালকে ক'ব পাৰিব। চ' মোৰ হৈছে যে কি হয় যে বৰ্তমান চিটুৱেশ্যনত আমাৰ এটা কথা ওলাই আছে যে আত্মনিৰ্ভৰ হোৱা, ঠিক আছে, আত্মনিৰ্ভৰশীল হোৱা। আত্মনিৰ্ভৰশীল হোৱা মানে কি, এতিয়া যে কমাৰ্চৰ পৰা কি কি আহিব পাৰে, যে কি কৰিব লাগিব আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে। চ' মই কওঁ যে ফ'কাছ অন স্কিল চিকিং, নট অন ডিগ্ৰী চিকিং। কেতিয়াও ডিগ্ৰী চিকিঙৰ কাৰণে ফ'কাছ নকৰিবা, স্কিল চিকিং। তোমাৰ ক্ৰিটিকেল থিংকিং এবিলিটি কি হয়, তুমি কেনেকে ভাবিছা কথাটো, তোমাৰ কমিউনিকেশ্যন স্কিল কেনেকুৱা হয়, সেই কথাবিলাকৰ ওপৰত বেছিকে গুৰুত্ব দিয়া। আৰু তাৰ লগতে নলেজ চিকিং, তুমি কি শিকিছা, তোমাৰ কনচেপ্ট, তুমি যে HS কমপ্লিট কৰিছা, বেংকিঙৰ ভিতৰত তোমাৰ কি কি আছিলে, যে হয় নাবাৰ্ড, ষ্টেট বেংকৰ কাম কি হয়, ৰিচেণ্ট ট্ৰেণ্ডছ বিলাক কি হৈ আছে, যিমান তোমাৰ ধৰা যোৱা বছৰ 2019লৈকে 27টা পাব্লিক চেক্টৰ বেংক আছিলে, দেন গোটেইবোৰ এমালগেমেট কৰি এতিয়া পাব্লিক চেক্টৰ বেংক 12টা আছে। চ' মিনছ হোৱাট, ৰিচেণ্ট ট্ৰেণ্ডছ, ডিফাৰেণ্ট লজ আপডেট হৈ আছে, বিজনেছ ল বুলি যিটো আমি পেপাৰ এখন পাওঁ, BCom পঢ়িলেও পাওঁ, BBA টো বিজনেছ ল আছে, BBA LLB টো আছে, আনকি তুমি যদি CA বা CS কৰিব বিচাৰা তাতো ল পেপাৰ কম্পালচৰি হয়, তুমি ল পঢ়িব লাগিব। চ' ৰিগাৰ্ডিং ৰিচেণ্ট ট্ৰেণ্ডছ ইউ মাষ্ট হেভ টু বি আপডেটেড। চ' কি হয়, গোটেইখিনি একেলগে ঠিক কৰিব লাগিব। এতিয়াই কি কৈছিলো যে ডিগ্ৰী চিকিং নহয়, কি হ'ব লাগে, স্কিল চিকিং, তোমাৰ এবিলিটি কিমান হয়, ঠিক আছে। চ' তোমাৰ এবিলিটি এনেকুৱা হয় যে ডিগ্ৰী কৰাৰ পিছত কি হ'ব যে তুমি ডিগ্ৰীটো সোণৰ চেইনত বান্ধি পেলাই ঘূৰি নুফুৰা, হয়নে নহয়। আৰু ডিগ্ৰীটো কি হ'ব পাৰে যে আফটাৰ 5 years মই যিটো চিলেবাছ পঢ়ি পেলাই ওলাইছিলো 2014ত মই পাছ আউট কৰিছো BCom, আৰু এতিয়া যোনটো চিলেবাছ আছে টোটেলি ডিফাৰেণ্ট হয়, ফাৰ্ষ্ট চেঞ্জেছ আহিছে। MComত মই ষ্টক এক্সচেঞ্জ, চিকিউৰিটি এনালাইচিছ পঢ়িছিলো, আৰু এতিয়া BCom ফাৰ্ষ্ট চেমিষ্টাৰৰ ষ্টুডেণ্টে চিকিউৰিটি এনালাইচিছ, ষ্টক এক্সচেঞ্জ পঢ়ি আছে। চ' কথাবোৰ তেনেকুৱা যে তোমাৰ চিলেবাছটো চেঞ্জ হৈ থাকিব, আউটডেটেড হৈ যাব। ডিগ্ৰীটো তোমাৰ কি হ'ব পাৰে, আউটডেটেড হৈ যাব পাৰে। মাৰ্কশ্বিটখন তোমাৰ লগত থাকিব, ন' ডাউট, তুমি যেতিয়া জবৰ কাৰণে যাবা তোমাৰ এমপ্লয়াৰে তোমাক বিচাৰিব তোমাৰ মাৰ্কশ্বিটখন শ্ব' কৰা, ঠিক আছে। কিন্তু তাৰ পাছত তোমাৰ কি চাব, তোমাৰ এবিলিটি চাব, তুমি কেনেকে কথা কৈছা, তোমাৰ গেচাৰ্ছ, তোমাৰ পোচাৰ্ছ, দেন থিংকিং এবিলিটি, ক্ৰিয়েটিভ এবিলিটি, দেন ক্ৰিটিকেল থিংকিং এবিলিটি, এই আটাইবোৰ ইম্পৰ্টেণ্ট হয়। আৰু এই আটাইবোৰ বস্তু কেতিয়াও আউটডেটেড হৈ নাযায়। এইটো তোমাৰ লগত গোটেই তুমি নমৰালৈকে, তুমি যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে এইটো বস্তু তোমাৰ ওচৰত থাকিব। চ' চেম কথা, এইটো অকল কমাৰ্চৰ ষ্টুডেণ্টক কৈছো, এইটো অকল কমাৰ্চৰ কাৰণে হয় নহয়, এইটো BA ষ্টুডেণ্টেও জানিব লাগে, আৰ্টছৰ ষ্টুডেণ্টেও জানিব লাগিব, কমাৰ্চৰ ষ্টুডেণ্টেও জানিব লাগিব, বা চায়েন্সৰ ষ্টুডেণ্টেও এইটো জনাটো খুবেই ইম্পৰ্টেণ্ট বৰ্তমান সময়ত যিটো আমাৰ চিটুৱেশ্যন হৈ আছে। চ' আকৌ আহো যে CA বা CS ৰ কাৰণে কথা মই কৈ আছিলো, যে যদি CA কৰিব বিচাৰিছা 5 years হয়। চ' কেনেকে কি পঢ়িব লাগে, মক টেষ্ট তুমি চাব পাৰা, মক টেষ্ট
যদি ধৰা কম্পিটিটিভ টেষ্টৰ কাৰণে তুমি এপ্লাই কৰিব বিচাৰিছা বা CA বা এনেকুৱা কাৰণে মক টেষ্ট তুমি দি থাকিব লাগিব যাতে তোমাৰ কোনটো সাবজেক্টত তুমি দুৰ্বল হয় তুমি যাতে সেই সাবজেক্টটো আকৌ এবাৰ পঢ়িব পাৰা কষ্ট কৰিব পাৰা ঠিক আছে সাপোজ একাউন্টেন্সি তুমি বেয়া মই কওঁ মোৰ নিজৰ ফালৰ পৰা মোৰ স্পেশালাইজেশন ফাইনান্সত আছিলে ঠিক আছে দেন বিকমত ফাইনান্স দেন এমকমত কি হৈ যায় আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত বহুত একাউন্টিং এণ্ড ফাইনান্স হৈ যায় সো মই যেহেতু ফাইনান্সৰ পৰা আহিছো একাউন্টৰ কৰ্পোৰেট একাউন্টিং বা তেনেকুৱা মোৰ অলপ কিছু জায়গাত মোৰ অকমান খুকুজা লাগে সো সেইটো কি হয় যে এতিয়া যদি মই কম্পিটিটিভ এক্সাম বা কিবা CS বা CA এনেকুৱা টাইপ এক্সামৰ কাৰণে মই প্ৰিপেয়াৰ কৰো তেনেহলে মই একাউন্টিং বেছিকে পঢ়িব লাগিব মই ষ্টেটছ বেছিকে পঢ়িব ষ্টেটিষ্টিক্সৰ ওপৰত বেছিকে পঢ়িব লাগিব আৰু অলৰেডি আমাৰ মানুহে কৈ উঠিছে যে ইকনমিক্স সাবজেক্টটো সাধাৰণতে কমাৰ্চৰ ষ্টুডেণ্টে নেগলেক্ট কৰে চাগে ময়ো কৰিছিলো অলপমান বেছি নহয় কাৰণ পিছলৈকে কি হয় আকৌ মাষ্টাৰ্ছত গৈ পেলাই সেইখিনি আকৌ ঘূৰাই পকাই পঢ়িব লাগে কষ্ট কৰিব লাগে সো এতিয়াৰ পৰা যদি বিকম লম বুলি ভাবিছা BBA লম বুলি ভাবিছা এতিয়াৰ পৰা ইকনমিক্স সাবজেক্টটো কেতিয়াও নেগলেক্ট নকৰিবা ইকনমিক্স পঢ়িব লাগিব ইকনমিক্স ইম্পৰ্টেন্ট হয় ফৰ তোমাৰ নিজৰ কাৰণে তোমাৰ নিজৰ জিকে বঢ়াবৰ কাৰণে IQ লেভেলৰ কাৰণে হওক বা যি নহওক ইকনমিক্স কম্পালসৰি হয় বেংকিং পঢ়ি পেলাই থৈ দিলো বাকি কিটা সাবজেক্টত মোৰ মাৰ্কস আহিছে ইকনমিক্স 5 সাবজেক্ট হয় বাস উলাই গলে হৈ গল নট লাইক দ্যাট ইকনমিক্স কম্পালসৰি হয় আৰু এইটো সাবজেক্ট মোৰ মতে ফোৰ্থ সাবজেক্ট নকৰি কম্পালসৰি সাবজেক্ট কৰিব লাগে সো এগেইন CA কলো চাৰিটা লেভেলত হয় জেনাৰেলি ফাৰ্স্টটো হৈছে CA ফাউণ্ডেশ্যন টেষ্ট থাকিব এটা যেটো তোমাৰ 4 মাহৰ কোৰ্স হয় দেন আহিব যদি CA ফাউণ্ডেশ্যন টেষ্ট ক্লিয়াৰ কৰিছা দেন আহিব CA ইন্টাৰমিডিয়েট কোৰ্স এটা যেটো 4th এগেইন 4 মাহৰ কাৰণে হয় তাত গ্ৰুপ থাকে গ্ৰুপ A আৰু গ্ৰুপ B হিচাপে থাকে সো তোমাৰ এটো তোমাৰ নিজৰ ওপৰত কথা যে দুয়োটা গ্ৰুপ তুমি সিলেক্ট কৰিবা নে অকল এটা গ্ৰুপ সিলেক্ট কৰিবা সো এটা গ্ৰুপ ললে দুয়োটা গ্ৰুপ ললেও এটা গ্ৰুপত যদি তুমি পাস কৰিছা দেন তুমি থাৰ্ড লেভেল টু লৈকে দ্যাট মিন্স আৰ্টিকলশিপ লেভেললৈকে তুমি আগুৱাই যাব পাৰা আৰু তাৰ পাছত আহে CA ফাইনেল সো এই CA ফাইনেল গোটেইখিনি কৰাৰ লগতে আৰু এটা তোমাৰ প্ৰগ্ৰাম থাকে যেটো সফট ইনফৰমেশন টেকনলজি প্লাস সফট কমিউনিকেশন স্কিল বুলি এটা প্ৰগ্ৰাম এটা থাকে যেটো 4 মাহ বা 2 মাহৰ ভিতৰত কমপ্লিট কৰিব লাগে আফটাৰ দ্যাট থাৰ্ড স্টেজ সো হেতু কম্পালসৰি হয় তো এই আটাইখিনি কৰালৈকে মিনিমাম 5 ইয়াৰ্স তো লাগিবই আৰু তাৰ পাছত আহে CS কোম্পানী সেক্ৰেটাৰিয়েট যেটো তিনটা লেভেলত এক্সামটো হয় তো ফাৰ্স্ট এগেইন ফাউণ্ডেশ্যন টেষ্ট থাকে আৰু হেতুৰ কাৰণেও সেম আমি কি পঢ়িব লাগে দুয়োটা CA আৰু CS ৰ কাৰণে আমি মেইনলি কি পঢ়িব লাগে মই কৈ উঠিলো বিজনেস ম্যানেজমেন্ট ইকনমিক্স yes compulsory দেন আকৌ আহিছে বিজনেস ল পঢ়িব লাগিব financial accounting is important আৰু যেটো মই কৈছো যে recent trends regarding changes of any kind of law relating to the company sector or to the other industrial sectors then CS ৰ আকৌ মই কওঁ যে আচ্ছা কৰিলো বাৰু মই CS কমপ্লিট কৰিলো CA ও কমপ্লিট কৰিলো এতিয়া মই কি জব পাব পাৰো বা মই কোনটো জবৰ কাৰণে মই এতিয়া ৰেডি হ'ব পাৰো সো জেনাৰেলি CS ৰ কাম কি হয় যে তেওঁলোক ইন্টাৰমিডিয়েৰি ৰোল প্লে কৰে কাৰ মাজত between organization and the board of director that means তেওঁলোকে decision making প্ৰক্ৰিয়াত কি কৰিব পাৰে organizationক হেল্প কৰিব পাৰে then তেওঁলোক কি কৰিব পাৰে যে কিছুমান policies formulate কৰাত হেল্প কৰিব পাৰে ঠিক আছে then again যদি CA কৰিছে then tax consultant হিচাপে চাকৰিত যাব পাৰে then accounting executive থাকিব then equity analysis থাকে যেটো এতিয়া ট্ৰেন্ড বৰ্তমান বহুত ভাল ট্ৰেন্ডত আছে then তোমাৰ আৰু কি আছে যিকোনো কনসালটেন্ট টেক্স কনসালটেন্সি আহিব পাৰে মেনেজমেন্ট কনসালটেন্সি আহিব পাৰে তো ফাইনান্সিয়াল মেনেজাৰ কোম্পানীত যদি যাব পাৰে বিচাৰিছে যদি বিকম বা আন কিবা তেনেকুৱা BBA কোৰ্স কৰিছে তেও কি কৰিব পাৰে সেলস মাৰ্কেটিং ডিপাৰ্টমেন্টত তেও আহিব পাৰে এজ মেনেজাৰ অৰ যিকোনো ৰোল থাকিব পাৰে সো কি হয় যে এনেকুৱা নহয় যে কমাৰ্চ পঢ়িলে তুমি কি কৰিব পাৰা বা কমাৰ্চ পঢ়ি উঠি আজি মই ফ্ৰেন্ড এজনক কৈছিলো যে মই আজি লাইভ আহি আছো ইউজিছে কি কৰিব লাগে তাত
মই কৈছো যে আফটাৰ HS কমাৰ্চ কি কৰিব পাৰি, কি স্কোপ বা অপৰচুনিটিজ এভেইলেবল আছে, তেতিয়া সি লগে লগে কৈছে তই কবি যে কমাৰ্চ পঢ়িলে অকল ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰি, বাকী চব হ'ব পাৰে। চ' কথা সেইটোৱে যে লটছ অফ স্কোপছ এভেইলেবল ফৰ দ্য candidates, for the students who are studying in commerce. So আৰু এটা কথা শেষত ক'ব বিচাৰিছো যে কেতিয়াও এনেকুৱা হ'ব নালাগে যে মানুহটো সদায় ফ্লেক্সিবল হ'ব লাগে। তুমি কি ভাবিছা, ঠিক আছে মই CA কৰিম, এতিয়া তুমি CA 5 years হয় আৰু এনেকুৱা হয় যে CA কোৱা থাকে যে it is very easy to enter into that particular course, but কি হয় it is difficult to exist in that particular course. So কেতিয়াবা কি হয় যে 5 years হৈ গ'ল, 6 years হৈ গ'ল, 7 years হৈ গ'ল, তুমি CA কমপ্লিট কৰিব পৰা নাই। So ডিপ্ৰেছন যিটো বৰ্তমান হৈ আছে, ডিপ্ৰেছনৰ কথা ফেচবুকত অলৰেডি আহি আছে ৰিচেণ্ট 7 days 10 daysৰ পৰা। চ' সেনেকুৱা ষ্টেজ এটাও আহি যাব পাৰে। চ' সেইটো কাৰণে কি হ'ব লাগে, ফ্লেক্সিবল হ'ব পাৰে যে যদি প্লেন A কিবা কাৰণত নহয়, দেন আমাক কি লাগিব, প্লেন B লাগিব। আমি চ' ডেট উই কেন গ' ফৰ প্লেন B এণ্ড কি হয় আমি সেই পাৰ্টিকুলাৰ চিটুৱেশ্যনটো আমি ভালকে হেণ্ডেল কৰিব পাৰো। চ' হয়, এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছো। বাকী মোৰ পিছত জ্যোতিৰ্ময় ৰাজবংশী আছে, বহুত দেৰিৰ পৰা ৰৈ আছে। চ' নেক্সট তেওঁ কণ্টিনিউ কৰিব। চ' থেংক ইউ, ধন্যবাদ, শুভ সন্ধিয়া। গুঞ্জন আছা? অৰ্চনা বালৈ ধন্যবাদ জনাইছো। ধন্যবাদ অৰ্চনা, খুব সুন্দৰকৈ তেখেতে কথাখিনি ক'লে যে আমি অকল ডিগ্ৰী বেছ নহ'লে নহ'ব, স্কিল বেছ হ'ব লাগিব, প্লাছ ডাইনামিক হ'ব লাগিব। গতিকে আশা কৰিছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ কথাখিনিৰ পৰা খুবেই বেছি তেওঁলোকে হেল্পফুল হ'ব। গতিকে আৰু এটা কথা মই ক'ব খুজিছো, যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেখেতসকলে যদি কমাৰ্চ সম্বন্ধীয় কিবা প্ৰশ্ন সুধিব খোজে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু তাৰ লগতে এটা কথা ক'ব খুজিছো যে কমাৰ্চ ছেকশ্যনটো শেষ হোৱাৰ পিছত আমি আৰ্টছৰ ওপৰত এটা ছেকশ্যন আমি আৰম্ভ কৰিম। আৰু এতিয়া মই যাব বিচাৰিছো জ্যোতিৰ্ময় দাৰ ওচৰলৈ। জ্যোতিৰ্ময় দা তেখেতে 2009 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান পাইছিল গোটেই অসমৰ ভিতৰতে। তাৰ লগতে তেখেত IIM বেংগলোৰৰ পৰা পাছ আউট। চ' মই জ্যোতিৰ্ময় দাক সুধিব বিচাৰিছো যে বহুতে যিটো কৈ থাকে কেট এক্সাম, অৰ্থাৎ IIMত পাবৰ বাবে বা ভাল MBA কৰিবৰ কাৰণে, ভাল MBA ইনষ্টিটিউচনত পাবৰ বাবে যে কেট এক্সাম পাছ কৰিব লাগে, তাৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাব পাৰি বা কেনেদৰে সহায়ক হ'ব সেই সম্বন্ধে আপুনি কিছু গুৰুত্ব দি ক'লে আমি ভাল পাম। ধন্যবাদ গুঞ্জন। First of all, I thank the team of Gyan Gurukul for organizing this. প্ৰথমতে হৈছে যে মই কমাৰ্চৰ নহয়, ঠিক আছে, কমাৰ্চৰ মানে BSc লৈকে বিকমলৈকে যিমানখিনি আছে সেইখিনি কাৰণে অলৰেডি কোৱা হৈছে, মানৱ বহুত ধুনীয়াকৈ কৈছে। আফটাৰ MBA মানে কেনেকে প্ৰিপাৰেচন কৰিব পাৰি সেইখিনি ক'ব লাগে। First of all, MBA is a professional degree, okay? ইয়াৰ কাৰণে এনেকুৱা নহয় যে তুমি এক্সামটো কাৰণে 6 মাহ পঢ়িলা আৰু তাৰ পাছত ক্লিয়াৰ কৰিলা, তাৰপিছত IIM বেংগলোৰ গ'লা, ইয়াৰ কাৰণে বহুত লম্বা প্ৰিপাৰেচন এটা লাগে। মই নিজে হেৰি হয়, ইঞ্জিনিয়াৰ হয়, তাৰপিছত মই 3 বছৰ কাম কৰিছো, তাৰপিছত মই MBA কৰিছো আৰু MBA কৰিছো। কিন্তু মই যিটো কেটৰ কাৰণে প্ৰিপাৰেচন হয়, that took me around 3-4 years. প্ৰথম প্ৰব্লেমটো হৈছে যে এইটো অকল যদি কোৱা হয় যে IIMৰ পাৱাৰ কাৰণে কেট ক্লিয়াৰ কৰিব লাগে, কিন্তু that is just a single portion of it. তাৰ কাৰণে প্ৰথমতে বহুতখিনি চাই, তোমাৰ 10ৰ পৰা ষ্টাৰ্ট কৰি বেচেলৰ ডিগ্ৰীলৈকে গোটেইখিনি মাৰ্ক চোৱা হয়। 10, 12, then whatever you have done, like BTech, BSc, something like that. After that, তোমাৰ work experience কিমান বছৰ কাম কৰিছিলা, ক'ত কাম কৰিছিলা, আৰু কোৱালিটি অফ দ্য ৱৰ্ক এক্সপিৰিয়েঞ্চ। ধৰা হ'ল মই ইঞ্জিনিয়াৰ হয়, BTech হয়, 2016 কৰিছিলো, তাৰপিছত মই মই ডিজাইনাৰ হিচাপে কাম কৰিছিলো টাটা হিটাচি। ত'
সিহঁতে তেওঁলোকে প্ৰথমতে চাই কিমান বছৰ কাম কৰিছে, তাৰ 1 বছৰ 2 বছৰ 3 বছৰ চবৰ কাৰণে ডিফাৰেণ্ট মাৰ্কছ থাকে। জেনেৰেলি পিক কৰে 2 বছৰ 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'লে বেষ্ট হয়, অপটিমাম হয়। তাৰপিছত সোধে কুৱেশ্যন হয়, কাৰণ যিটো ইণ্টাৰভিউ প্ৰচেছ আছে সেইটো বহুত ডিফিকাল্ট হয়। তাতে বহুত ধৰণৰ কুৱেশ্যন আহে। জেনেৰেলি মই 3 বছৰ এক্সপিৰিয়েঞ্চ থকাৰ কাৰণে মোৰ বেচিকেলি মই বহুত জ্যোতিৰ্ময় দা, ইকো শুনি আছো একচুৱেলি চাউণ্ডটো ইকো হৈ আছে অলপ, আমি নতুনকৈ এবাৰ ৰিজইন কৰোঁ। হেল্ল' হেল্ল' কিছু টেকনিকেল অসুবিধাৰ কাৰণে জ্যোতিৰ্ময় দা আমাৰ পৰা সংযোগ বিচ্ছিন্ন হৈছে। তেখেতে পুনৰ চেষ্টা কৰি আছে। সেই সময়তে মই অৰ্চনা বাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে গুৱাহাটীত MBA কৰিব লাগিলে কেনেকুৱা ভাল ভাল ইনষ্টিটিউশ্যন আছে তাৰ বিষয়ে অলপ কয় যেন। আচ্ছা, চ' গুৱাহাটীত MBA কৰিব বিচাৰিলে মেইনলি মই ক'ব বিচাৰিছো যে এতিয়ালৈকে হয় বহুত গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে, বহুত তোমাৰ প্ৰাইভেট ইনষ্টিটিউটো আছে। চ' মেইনলি মই নিজে কৰি আছো বৰ্তমান নেৰিম গ্ৰুপ অফ ইনষ্টিটিউচনত মই কৰ্মৰত হয়, আৰু মই 4 বছৰ ধৰি BBA প্লাছ MBA কোৰ্চ মই প্ৰভাইড কৰি আছো, টিচিং পেচনত আছো, ঠিক আছে। চ' কি হয় যে যদি বিচাৰিছে কোনোবাই যে মই MBA কৰিম, তেন ক'ৰ পৰা MBA কৰিম? চ' গুৱাহাটী ইউনিভাৰ্চিটিটো আছে, আমি আটাই জানো গুৱাহাটী ইউনিভাৰ্চিটিত MBA ইন ME মেনেজেৰিয়েল ইকনমিক্স আছে, MBA ডিপাৰ্টমেণ্ট আছে। চ' Guwahati University #1 in Guwahati city, and after that MBA course available like private institute Nerim ase, the bhal quality education provide kori ase. Then some other NEF is also there, which is providing both BBA and MBA. And then hello শুনি আছো। শুনি আছা? আচ্ছা, হেল্ল' so শুনি আছো। হেল্ল' শুনি, আচ্ছা, অ'কে। চ' মেইনলি ক'ব বিচাৰিছো যে গুৱাহাটী ইউনিভাৰ্চিটি নহয়তো নেৰিম মই ক'ব বিচাৰো, কাৰণ নেৰিমে বৰ্তমানলৈকে কি কৰি আছে, ৰিচেণ্ট তোমাৰ লাষ্ট 5 to 6 yearsৰ পৰা এটা নিজৰ ষ্টেবিলিটি এটা মেইনটেইন কৰি আছে, ৰিজাল্ট ঠিকে আছে, 100% প্লেচমেণ্ট প্ৰভাইড কৰি আছে। Then yes, some other private institute are also there. So if anyone want to go for that, then they can search through Google also that ki thakibo. Aru jodi Guwahati bahirot bicharise, then Tezpur University ase, Dibrugarh University ase, Assam University ase, Silchar pora ase, jot Assam University provide kori ase. So বহুত তেনেকুৱা আৰু ইনষ্টিটিউট আছে যিয়ে তোমাৰ MBA কোৰ্চটো MBA প্লাছ BBA প্লাছ MBA কোৰ্চ প্ৰভাইড কৰি আছে। চ' তাৰ কাৰণে কি, কিন্তু এটা কথা হয় যে কি হয়, এন্ট্ৰেন্স টেষ্ট দিব লাগে। যদি BBA কৰি উঠি MBA কৰিব বিচাৰিছে, দেন তাৰ কাৰণেও গুৱাহাটী ইউনিভাৰ্চিটি হওক, তেজপুৰ ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় বা আছাম ইউনিভাৰ্চিটি হওক, যিকোনো ইউনিভাৰ্চিটিতে যদি MBA কৰিব বিচাৰিছে, চ' তাৰ কাৰণে এন্ট্ৰেন্স টেষ্ট হ'ব আফটাৰ completion of BCom, after completion of BBA or any other undergraduate program. So entrance test to ki hoy generally MCQ type question hoy, so tar karneo bhal preparation eta koribo lage. So etia সাধাৰণতে আমি যেহেতু HS ৰ পিছত কি কৰিম কৈ আছো, আৰু MBA ক'ব কাৰণে I think জ্যোতিৰ্ময় এতিয়া আহিছে, so বাকি খিনি কথা জ্যোতিৰ্ময় ক'ব পাৰিব। জ্যোতিৰ্ময় আছা? ঠিক আছে। এতিয়া ঠিকে আছে ন? হেল্ল' জ্যোতিৰ্ময় দা, ইকো হোৱা নাইতো? ইকো হোৱা নাইতো? কওকচোন অলপ। হেল্ল', চৰি, মই কোনখিনি ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা কৈ আছিলো, ঠিক আছে। শুনিছানে? হেল্ল' হেল্ল', ইকো অকণমান হৈ আছে কিন্তু। এতিয়াও হৈছে নেকি? মই পোৱা নাই কিন্তু। আপুনি পাৰে যদি হেডফোনডাল গুচাই কওকচোন, তেতিয়া ঠিক আহে নেকি, চাওঁ এবাৰ। ৰবা।
অলপ ইকো হৈ আছে এতিয়া কওকচোন এতিয়া শুনিছানে নাই এতিয়া কওক ঠিক আছে ঠিক আছে তো মই ৱৰ্ক এক্সপিৰিয়েন্সৰ কথা এতিয়া শুনি আছো কওক ঠিক আছে মই ৱৰ্ক এক্সপিৰিয়েন্সৰ কথা কৈ আছিলো যে কোৱান্টিটেটিভ আৰু কোৱালিটেটিভ দুটা চোৱা হয় ধৰা হ'ল 3 বছৰৰ এক্সপিৰিয়েন্স আছে জেনেৰেলি 2-3 বছৰটো বিচাৰে কোৱান্টিটেটিভ হিচাপে কিন্তু দুই এক্সপিৰিয়েন্সৰ ওপৰত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েন্স ক'ত কাম কৰিছিলে ধৰা হ'ল আই এম বেংগলোৰ স্পেশালি এইটো বহুত ভালকে চাই কি কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে ধৰা ইঞ্জিনিয়াৰ হয় সি ইঞ্জিনিয়াৰ হৈ পেলাই ক'ত কাম কৰিছে মেনুফেকচাৰিঙত কাম কৰিছে ইঞ্চুৰেঞ্চত কাম কৰিছে নে বাকি কোনোবা সাৰ্ভিসত কাম কৰিছিল কাৰণ তেওঁলোকে এটা 400 ষ্টুডেন্টছৰ যিটো বেটচ হয় সেইটো কাৰণে তো ধুনীয়া প্ৰফাইল এটা বনাব লাগে যাতে ক্ৰছ লাৰ্নিংটো হয় কাৰণ এইটো এটা এমবিএ টো সবতকে ডাঙৰ প্লাস পইণ্ট হয় যে পিয়াৰ টু পিয়াৰ লাৰ্নিং বহুতখিনি হয় এতিয়া ধৰা মই মেনুফেকচাৰত কাম কৰিছিলো তাৰপিছত মোৰ কাষত যিটো বহিছিলে ছোৱালী এজনী তাই ভোডাফোনত কাম কৰিছিলে আৰু তাৰপিছত নেক্সট যিটো বহিছিলে সি এটা ফ্ৰেচাৰ্ছ আছিলে মানে এটা ৱৰ্ক এক্সপিৰিয়েন্স আছিলে আৰু বেছি আৰু আধা মানুহ হৈছে কোনোবা টেক্স কনসালটেন্সিত কাম কৰিছিলে কোনোবা মেনেজমেন্ট কনসাল্টিংত আছিলে তো যেতিয়া মানে ক্লাছটো ষ্টাৰ্ট হয় তেতিয়া মানে বহুত ধৰণৰ লাৰ্নিংটো বহুত বেলেগ ধৰণৰ হয় কাৰণ মানুহবোৰ গোটেই ইণ্ডিয়াৰ পৰা আহা বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহা কোনোবা ইঞ্জিনিয়াৰ কোনোবা বিএসসি কোনোবা বিকম সো পাৰ্সপেক্টিভও বহুত বেলেগ ধৰণৰ হয় ভেৰিড হয় সেইকাৰণে লাৰ্নিংটো বেটাৰ হয় যেটো কেছ বেস লাৰ্নিং যেটো আই এম বোৰে ইউজ কৰে সেইটো মানে ভাল হয় সেকেন্ডটো হৈছে এতিয়া কেটত আহো ঠিক আছে কেনেকে মানে ভাল কলেজ এখন পাব পাৰি মই সেইটো কওঁ আৰু পইণ্ট কেইটামান বনাই থৈছিলো ওকে তো প্ৰথমটো হৈছে গুড প্ৰফাইল ওকে এনেকুৱা নহয় যে তুমি আজি 2 বছৰ পঢ়িলা এবছৰ পঢ়িলা 6 মাহ পঢ়িলা তাৰপিছত কেটটো 99 আনিলা 97 98 আনিলা তাৰপিছত আৰামছে ভাল কলেজ এখনত হৈ গ'ল সেইটো নহয় অলৰেডি কৈছো তাৰ কাৰণে গোটেই থ্ৰু আউট লাইফ তুমি কি কৰিছা সেইটো হয় তাৰপিছত আৰু আই এম বোলে এটা বস্তু আই এম বা টপ প্ৰাইভেট কলেজ যিবোৰ আছে নে এছপি জেন আৰু এইখন এমটিআই গুৰগাঁও আৰু এক্সএলআৰআই সিহঁতে এওঁলোকে মানে এটা স্পাইক্স বুলি বস্তু এটা কয় হা ৰেজিউমে স্পাইক্স ধৰা তুমি এনজিঅ'ত কাম কৰিছিলা আৰু বহুতখিনি ভাল কৰিলা বহুত ভাল কাম কৰিলা তাৰ কাৰণে এপ্ৰিচিয়েচন পালা বাকি ষ্টেণ্ড কৰা মানুহ বহুত থাকে তেওঁলোকৰ কাৰণে এইটো ভাল হয় যে এটা বহুত ধুনীয়া পইণ্ট হয় যে এইটো ৰেংক পাইছিলো ইমান চনত এইটো বহুত ভাল স্পাইক হয় আৰু নেশনেল লেভেল স্পৰ্টছ কম্পিটিশন কৰবাত জিকিছা কৰবাত পাৰ্ট লৈছা আৰু কোনটো আছিল এইবোৰ সায়েন্স অলিম্পিয়াড যিবোৰ হয় সেইবোৰত পাৰ্ট লৈছা এইবোৰত ধুনীয়া ধুনীয়া স্পাইক্স হয় ঠিক আছে এইবোৰৰ কাৰণে ভাল হয় থাৰ্ডটো হৈছে কমিউনিকেশ্যন স্কিলছ এইটো বহুতখিনি ইম্পৰ্টেণ্ট হয় কাৰণ মোৰলেছ কি এমবিএ বোৰ কি হয় কৰবাত গৈ যায় তাৰপিছত দিয়ে কি আছিল পাৱাৰ পইণ্ট প্ৰেজেন্টেশন দিয়ে সেইকাৰণে আৰু যেটো পিয়াৰ টু পিয়াৰ বেস লাৰ্নিং হয় আৰু কেস বেস লাৰ্নিং হয় তেওঁলোকে বিচাৰে যাতে মানুহটো নিজৰ যিখিনি মনৰ কথা ভালকে ধুনীয়াকে ক'ব পাৰে সেইকাৰণে কমিউনিকেশ্যন স্কিলটো মোৰ ইমান ভাল নাছিল দেখা যায় মোৰ ইমান ভাল নাছিল কিন্তু মই বহুতখিনি কষ্ট কৰিবলগীয়া হৈছে মেথছৰ যিখিনি ইমানখিনি নালাগে 9-10 লৈকে যিখিনি বেসিক লেভেল মেথছ হয় সেইখিনি যদি ভালকে কৰিব পাৰে তেতিয়াহলে মোৰলেছ কেটৰ যিখন মেথছ পেপাৰ থাকে সেইখন ক্লিয়াৰ হৈ যায় ডাটা ইন্টাৰপ্ৰিটেশন টু প্ৰেক্টিস এন্ড বেসিক কম্প্ৰিহেনশন ইংলিশ এইটো ধৰা আমাৰ কাৰণে অসমীয়া মাধ্যমৰ ষ্টুডেন্টৰ কাৰণে সকলোতকৈ ডাঙৰ প্ৰবলেম এইটোৱে হয় ইংলিশ পেপাৰ যিখন আহে অকল অসমীয়া বুলিয়ে নহয় যদি কোনোবা মেট্ৰ' চিটিত পঢ়া নাই টায়াৰ 2 টায়াৰ 3 এইবোৰ চিটিজৰ মানুহবোৰৰ কাৰণে সবতকৈ ডাঙৰ প্ৰবলেমটো হয় কম্প্ৰিহেনশন পাৰ্ট যিটো থাকে সেইটো ক্লিয়াৰ কৰাটো মই যেতিয়া কেট দিছিলো 2017 কেটটো 3-4টা পেৰাগ্ৰাফ ডাইৰেক্ট নিউয়ৰ্ক টাইমছৰ পৰা উঠাই দিছিলে তো তুমি যদি নিউয়ৰ্ক টাইমছখন ডেইলি নপঢ়া এনেকুৱা ডেইলি পঢ়া কথা কোৱা নাই মানে ইউ ডোন্ট নো কি what kind of things actually go in New York Times and how to analyze things like a op-ed which comes from a guy like who has won a Nobel Prize in economics so it's difficult to actually get whatever that is in the passage and answer to questions so it a basic eta understanding thakile bhal ki choli ase world so যদি কোনবা এইচএছত আছে এইচএস পাস কৰাৰ মানুহৰ কাৰণে হৈছে এতিয়া এটা হেবিট কৰিব পৰা লাহে লাহে দা হিন্দু নহলে ইণ্ডিয়ান এক্সপ্ৰেছ যিখন আছে তাৰ কাৰণে অপিনিয়ন যিটো পেজেছ থাকে সেইটো ষ্টাৰ্ট কৰিব পৰা ইজি নহয় কিন্তু লাহে লাহে তোমাৰ সেইটোৰ পৰা ভকেবুলাৰি বিল্ড হ'ব ঠিক আছে ভকেবুলাৰি বিল্ড হোৱাতকৈ ডাঙৰ বেটাৰ অপশনটো হৈছে যে তাৰ পৰা তোমাৰ কম্প্ৰিহেনশনটো বিল্ড হ'ব মানুহে বহুতে কয় যে ইংৰাজী হেৰি কৰিবৰ কাৰণে বেটাৰ কৰিবৰ কাৰণে তুমি নন ফিকশন পঢ়া দেন নভেলছ পঢ়া কিন্তু মই কওঁ যে তাৰ কাৰণে নন ফিকশন পঢ়াটো
বেছি ইম্পৰ্টেণ্ট হয় কাৰণ নন ফিকশ্যনৰ পৰা তোমাৰ আইডিয়াজবোৰ কেনেকে এটা আনটোৰ লগত কানেক্টেড হয় সেইটো বুজা যায় ঠিক আছে চ' নন ফিকশ্যন ষ্টাৰ্ট কৰিব লাগে যদি তুমি সঁচাকে ইংলিছটো নিজৰ শুধৰাব বিচাৰা দেন what was that okay তাৰপিছত হৈছে এতিয়া তোমাৰ কিমান এতিয়া কেটটো ঠিক আছে কেটটো ক্লিয়াৰ হৈ যায় সেইটো ইমান ইম্পৰ্টেণ্ট নহয় 98 99 ধৰা মাৰিলা 6 মাহ 1 বছৰৰ কষ্টত আহি যায় যদি ভালকৈ কষ্ট কৰা তাৰপিছত হৈছে তুমি ইণ্টাৰভিউটো কেনেকৈ ক্লিয়াৰ কৰিবা ইণ্টাৰভিউ কাৰণ সেইখিনিত বহুতখিনি মানুহ কাটে বহুত ভাল ল'ৰা ছোৱালী যিখিনি বহুত ভালকৈ পঢ়িছে তাৰপিছত ধুনীয়াকৈ কাটি যায় IM ABC ক্লিয়াৰ নহয় বহুতখিনি শুনিছে 99.7 মাৰে 99.6 মাৰে তাৰপিছতো তোমাৰ IM ABC ক্লিয়াৰ নহয় কিয় কাৰণে নহয় প্ৰথম কথাটো হৈছে যে কম্প্ৰিহেনশন তোমাৰ যেতিয়া কথা পাতে মানুহে ইহঁতে তেওঁলোকে জাজ কৰিব বিচাৰে যে এই মানে হোৱাট that guy can actually bring to the table okay Ahmedabad kinhoy aman Ahmedabad they prefer non engineers okay aru etu bahut beshi bias ase against engineers so tumi jodi BS non engineer hoa aru bahut unique profile eta thake etia hole tumar jodi interview man bhalo nohoy tetia hole hoi jayge kolkata basically tumar যিবোৰ ইন্টাৰভিউ হয় মই এবিসিৰ কথা কৈছো ওকে বাকিবোৰ আইএমৰ ইমান আইডিয়া নাই আমি এবিসি মানে আছে আহমেদাবাদ বেংগলুৰু কলকাতা যিটো কলকাতাৰ যিটো ইন্টাৰভিউ হয় এইটো বেসিক্যালি তোমাৰ হেৰিৰ ওপৰত হয় পাস নলেজ তুমি মেকানিক্যাল ইঞ্জিনিয়াৰ হয় তুমি ইকোনমিক্সত তোমাৰ হেৰি আছে মাষ্টাৰ্স আছে বা ব্যাচেলাৰ ডিগ্ৰী আছে তুমি জানিব লাগিব কি এক্স্যাক্টলি কোৰ্স মেটেৰিয়েলটো কি আছে আৰু কেনেকুৱা কলকাতাত এনেকুৱা হৈছিলে মোৰ ক্লাছ 11 12 মেথছৰ ইন্টিগ্ৰেশন ফুডিছে মানে এইটো কৰি দিবা তেনেকুৱা ধৰণৰ হয় আৰু এতিয়া বেংগলুৰু বেসিক্যালি তোমাৰ ওয়ার্ক এক্সপেৰিয়েন্স বেসড হয় কি কৰি আহিছা দে ওয়ান্ট টু জাজ ইউ এজ এ পারসন কি মানে তোমাৰ পার্সোনালিটি কেনেকুৱা হয় কিন্তু বাকি দুখনত বেলেগ বেলেগ হয় সবৰে নিজৰ নিজৰ ক্ৰাইটেৰিয়া থাকে এই কাৰণে এনেকুৱা নহয় যে এটা পার্সোনালিটি মানুহে এইখন তিনিখন কলেজ ক্লিয়াৰ কৰিব তেনেকুৱা নহয় সো বেলেগ বেলেগ পার্সোনালিটি মানুহ বেলেগ বেলেগ কলেজ ক্লিয়াৰ কৰে বাকি নেক্সট কি আছে ওকে তো আৰু সেকেন্ড কথাটো হৈছে যে তুমি কিমানখিনি এতিয়া ধৰা বিএসসি কৰি আছা বিএসসি নহয় সৰি বিকম কৰি আছা তুমি তাৰ মাজত কি কৰিব পাৰা এটা সিএফএ মই একচুয়ালি মই যেতিয়া এমবিএ নিজে কৰি আছিলো তেতিয়া গম পাইছিলো আধাখিনি মানুহৰ বহুতখিনি মানুহৰ কাৰণ আমি নাজানো বাহিৰৰ মানুহবোৰৰ সিএফএ লেভেল 1 লেভেল 2 লৈকে ক্লিয়াৰ কৰি থৈছে আৰু আমি যেতিয়া জাস্ট ইকোনমিক্স বা মই ইঞ্জিনিয়াৰ হয় ন ফাৰ্স্ট জাস্ট ইকোনমিক্স পৰা ষ্টাৰ্ট কৰিছো বা একাউন্টেন্সি পৰা ষ্টাৰ্ট কৰিছো সেইবোৰ মানুহে লেভেল 3 কাৰণে পঢ়ি আছে মানে তেওঁলোকৰ এইখিনি এডভান্স আছে তো সিএফএ এটা এক্সাম হয় তোমাৰ প্ৰফেশনাল এক্সাম আৰু সিহঁতে সেই সাৰ্টিফিকেটখন বহুত কামত আহে মানে কিহত কামত আহে এতিয়া ধৰা এমবিএ সোমালা কাৰণ তাতে গোটেইখিনি অভাৰ এচিভাৰ হয় ঠিক আছে এনেকুৱা কলেজ এখন সোমাৰ পিছত দেখিবা যে গোটেইখিনি অভাৰ এচিভাৰ হয় সবে লাইফত মানে উখাৰি আহিছে ক'বলৈ হলে এতিয়া তুমি কেনেকৈ ডিফাৰেন্সিয়েট কৰিবা তোমাৰ তাত ধৰা তুমি দেখাও নোৱাৰা যে মই ইমানখিনি পাৰ্চেন্টেজ পাইছো 11 12 হত বিকজ এভৰিবডি হেজ দ্যাট পাৰ্চেন্টেজ তুমি দেখাও নোৱাৰা যে মাই কমিউনিকেশন ইজ গুড বিকজ এভৰিবডি এলছেছ কমিউনিকেশন ইজ গুড তো এইবোৰ কামত আহে এতিয়া মই যেতিয়া হেৰি কৰিছিলো মই এটা বিগ 4 কনসাল্টিং ফাৰ্মত লাষ্ট ইয়াৰ ইন্টাৰ্নশিপ কৰিছিলো যেতিয়া মই ইন্টাৰ্নশিপ কৰি আছিলো তেতিয়া আফটাৰ during an MBA I was doing the internship but people from this one BCom courses were also interning there okay unpaid internship কিন্তু সেইবোৰ মানুহ অলৰেডি ইমানখিনি জানে যে এইবোৰ কোম্পানীত এপ্লাই কৰিব পাৰি আৰু তাৰ কাৰণে ধৰা হেৰি কৰিব তাৰ সেইখিনি এক্সপেৰিয়েন্সটো বহুতখিনি কামত আহে পইচা দিয়া নাই ঠিক আছে কিন্তু সেই এক্সপেৰিয়েন্সটো বহুতখিনি কামত আহে তো এইবোৰে তোমাৰ প্ৰফাইলটো ধুনীয়াকে বনায় এতিয়া কোৱেশ্চনটো হৈছে অসমত বিশেষকৈ অসমৰ ল'ৰা ছোৱালীখিনি প্ৰব্লেম হয় যে ইয়াত ইমানখিনি প্ৰফেচনেল সাৰ্ভিসেস ফাৰ্ম নাই এতিয়া বিগ 4ৰ অফিচ এটা আমাৰ ইয়াতে নাথাকিব মেট্ৰ' চিটিজবোৰত থাকে কি কৰিবা এতিয়া ধৰা মই মোক কোনো এজন পাৰ্সনলি কন্টেক্ট কৰে I can just go through the CV and recommend that to my HR that this guy is good you can take him for like 1 or 2 months but এটো মই কিমানটা মানুহৰ কাৰণে কৰিম সো এইখিনি মানে এক্টিভলি তুমি থাকিব লাগিব যে কিমানখিনি কি কৰিব লাগে মানে কোট কি অপৰচুনিটিজ আহি আছে ডিউৰিং ইয়োৰ দিস ওয়ান ব্যাচেলাৰ ডিগ্ৰী ঠিক আছে বহুতখিনি ক'লো হেল্ল' ঠিক আছে যতীন মই দাক হেল্ল' ইয়া হেল্ল' আছো
যতীন্দ্ৰ দাক ধন্যবাদ জনাইছো। খুব সুন্দৰকৈ তেখেতে ক'লে যে কেট এক্সামটোৰ কাৰণে আমি কিদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। ইমান ডিটেইলছত চাগে মই আজিলৈকে কাৰো তাত শুনা নাছিলোঁ, খুব ভাল লাগিছে। তাৰ লগতে মই সৰু কথা এটা সুধিব খুজিছোঁ, ছাপ'জ মই IIM পালোঁ, IIMৰ পৰা পাছ আউট কৰিলোঁ, তাৰপিছত স্ক'পবিলাক কেনেকুৱা থাকে? খুব সৰুকৈ কম সময়ৰ ভিতৰত সেইখিনি কৈ দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল খুব ঠিক আছে। তেওঁলোকে সহায় হ'ব বুলি ভাবোঁ। এতিয়া মানে তোমাৰ প্ৰফাইলটো বৰ ঠিক আছে। মই IIM বেংগলোৰ লাষ্ট বহাৰ কাৰণে 400টা ষ্টুডেণ্টৰ কাৰণে 150 এৰাউণ্ড 150 কোম্পানী চাইছিলে, ঠিক আছে। সেইখিনি যদি তুমি IIM বেংগলোৰ যোৱা, তাৰপিছত এইটো নহয় যে চাকৰি পাব লাগে, তাৰপিছত তোমাৰ হেৰিটো হয় যে মই কি কৰিব খোজো, ঠিক আছে। যেতিয়া তুমি MBA কৰা, এট লিষ্ট ইউ আৰ লাইক 23-24, ইউ হেভ তোমাৰ লাইফৰ প্ৰায়ৰিটিখিনি বহুতখিনি চিধা হৈ যায় যে দিছ ইজ হোৱাট আই ৱান্ট টু ডু উইথ দ্য ৰেষ্ট অফ মাই লাইফ, ঠিক আছে। এতিয়া মই অপাৰেশ্যনছ বেকগ্ৰাউণ্ডৰ মানুহ হয়, ডিজাইনাৰ আছিলোঁ, মেকানিকেল ডিজাইন কৰিছিলোঁ, প্ৰটো বনাইছিলোঁ, কিন্তু মই আই ডিড নট ৱান্টেড ফৰ দ্য ৰেষ্ট অফ মাই লাইফ। চ' মই কি কৰিলোঁ, গ'লোঁ, তাৰপিছত মই প্ৰফাইলটো বনাব চালোঁ, ফিনান্স প্ৰফাইলটো বনাব চাইছিলোঁ। কিন্তু প্ৰব্লেম হ'ল যে 90% of the batch is engineers, okay? So everybody wants to get into finance, and there are like only 20-30 people who actually get into proper finance. This one, investment banking or our batch of 415টা মানুহে তোমাৰ IB প্ৰফাইলটো পাইছে big বেংকবোৰৰ, যেনে JP Goldman। এতিয়া এইবোৰ মানুহৰ ভাল হয়। যদি বিকম মানুহখিনিৰ ইঞ্জিনিয়াৰবোৰতকে বেটাৰ হয়, বিকজ তেওঁলোকে সেইখিনি তেনেকুৱা ধৰণৰ অৰিজিনেল ষ্টাডিখিনি তেনেকুৱা হয়। প্লাছ যদি কাম কৰিছে তেওঁলোকে ফাইনেন্সিয়েল ইনষ্টিটিউটবোৰতে কাম কৰিব। তাৰপিছত এতিয়া বাকী সেইকাৰণে যেতিয়া ধৰা এই তেনেকুৱা ধৰণৰ মানুহ 30-40টা মান থাকিব গোটেই 400টা মানুহৰ বেটছত। তো এইখিনি মানুহৰ কাৰণে যদি কোনোবা সঁচাকে বিকম কৰি আহি পেলাই বা BBA কৰি আহি পেলাই MBA কৰিছে, এইখিনি মানুহৰ কাৰণে একচুৱেলি আমাতকে ইঞ্জিনিয়াৰবোৰতকে ইজি হয় জব পোৱাটো, মানে বেটাৰ জব পোৱাটো। এতিয়া বেটাৰ জব মানে এইটো কোৱা নাই যে পইচাটো বেছি, পইচাটো মানে অলমষ্ট ইকুৱেলে হয় চবৰে, খালি জব প্ৰফাইলটো। এতিয়া ধৰা তুমি ফাইনেন্সৰ জববোৰ মানে অলপমান ষ্ট্ৰেচ হয়, কিন্তু পিপল প্ৰিফাৰ ডেট, অ'কে। আৰু কনচাল্টিং জববোৰ যেনে মেনেজমেণ্ট কনচাল্টিং, যেনে মেকেঞ্জি জববোৰ মানুহে প্ৰিফাৰ কৰে, কাৰণ লাইফটো অলপ বেলেগ ধৰণৰ হয় সিহঁতে তাতে, মানে দিছ ইজ লাইক হাই লাইফ। তো সেইবোৰৰ কাৰণে তেওঁলোকে বিচাৰে যে প্ৰফাইলটো মানে বেলেগ ধৰণৰ হওক, বিকজ বাকী চব ইফ ইউ ৱান্ট এন ইঞ্জিনিয়াৰ, লাইক এভৰিবডি ইজ এন ইঞ্জিনিয়াৰ দেট, ইফ ইউ ৱান্ট সামওৱান স্মাৰ্ট, এভৰিবডি ইজ স্মাৰ্ট দেট। চ' হাউ কেন ইউ ডিফাৰেঞ্চিয়েট? চ' এই প্ৰফাইলটো ধৰা কোনোবা আৰ্টছৰ পৰা আহিছে, এতিয়া মোৰ লগৰ এটা লয়াৰ এটা আছিল, ঠিক আছে। মোৰ লগৰ হয়, একচুৱেলি 1 বেচ জুনিয়ৰ হয়, সি অক্সফৰ্ডৰ পৰা অক্সফৰ্ডৰ লয়াৰ হয়, দেন আহি পেলাই সি জইন কৰিছে মোৰ নেক্সট বেটছটো। তো যিটো BCG বুলি ফাৰ্ম আছে, মানে they were like fighting, the big consulting firms were fighting to get the guy in their company because that guy had such a different profile than everybody else. সেইটো গুঞ্জন হ'বনে আৰু কিবা ক'ব লাগিব নেকি? ঠিক আছে, হ'ব। ঠিক আছে বাৰু, ধন্যবাদ জ্যোতিৰ্ময় দা। গতিকে তিনিওগৰাকী প্ৰবক্তালৈ আমি ধন্যবাদ জনাইছোঁ, মানস, অৰ্চনা বা আৰু জ্যোতিৰ্ময় দা। আপোনালোকে খুব সুন্দৰকৈ গোটেইখিনি কথা ক'লে, আৰু আশা কৰিছোঁ যে কমাৰ্চৰ যিখিনি ছাত্ৰ ছাত্ৰী আজি আমাক চালে তেওঁলোকে নিশ্চয় ইয়াৰ পৰা বহুখিনি সুবিধা লাভ কৰিছে। এতিয়া এইখিনিতে আমি কমাৰ্চৰ ছেকশ্যনটো একচুৱেলি শেষ কৰিব খুজিছোঁ, যিহেতু তেনেকুৱা কমাৰ্চ ৰিলেটেড প্ৰশ্ন আমি দেখা নাই ছাত্ৰ ছাত্ৰীৰ পৰা, গতিকে আমি ইয়াতে কমাৰ্চৰ ছেকশ্যনটো শেষ কৰিব বিচাৰিছোঁ। এতিয়া আমি 5 মিনিটৰ এটা ছুটি বিৰতি ল'ম, আৰু বিৰতিৰ পিছত আমি আৰ্ট ছেকশ্যনটো আৰম্ভ কৰিম, য'ত ইকনমিক্স হওক, পল চায়েন্স হওক বা বেলেগ বেলেগ আৰ্টছৰ ছাবজেক্টবিলাক, আৰু তাৰ লগতে ৰিচাৰ্চ ছেকশ্যনটোত কেনেদৰে আগবাঢ়িব পাৰি তাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ যিখিনি পেনেলিষ্ট আছে, ঠিক আছে, তেওঁলোকে সেই সম্বন্ধে ঠিকমতে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই তেওঁলোকে আপোনালোকক কিছু কথা ক'ব। ধন্যবাদ।